بسم الله الرحمن الرحيم الحمد لله رب العالمين والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্ৰোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। যেহেতু আজি 15 শাবান অৰ্থাৎ শবে বাৰাত যাক উপমহাদেশত কোৱা হয়, আসলতে এই ৰাতিটো ইবাদত কৰাৰ ৰাতি, কোনো ইভেন্ট নহয় সেলিব্ৰেশনৰ কাৰণে। কিন্তু বিদাতিবিলাকৰ এনেকুৱাবিলাক ইভেন্ট অহাৰ লগে লগে সেলিব্ৰেশনৰ কথাহে মনত পৰে আৰু কেৱল খোৱা কামৰা আৰম্ভ হয়। ইবাদততকৈ বেছি তেওঁলোকৰ খোৱা আৰু এনেকুৱা অযথা কথাবিলাকতহে তেওঁলোকৰ বেছি গুৰুত্ব। আজিৰ দিনত এজন ভণ্ডৰ এটা ভিডিঅ' পালোঁ। তেখেতে কৈছে যে শবে বাৰাতত বোলে ৰুটি হালোৱা বনোৱা সুন্নত হয় আৰু ৰুটি হালোৱা বনাই মানুহক তকসিম কৰিব লাগে, খুৱাব লাগে দুখীয়া মিসকিনক। আৰু এই ভণ্ডজনে দলিল দিছে বুখাৰী শৰীফৰ হাদিছ নম্বৰ 5431। আৰু এই হাদিছটোত কোৱা হৈছে কানা ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম ইউহিব্বুল হালৱা ওয়াল আছাল। অৰ্থাৎ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মিঠা বস্তু আৰু মৌজুল ভাল পাইছিল। ইয়াত হালৱা বুলি মিঠা বস্তু কোৱা হৈছে। আমাৰ উপমহাদেশত যিটো হালৱা বনায় হাদিছত সেই হালৱাৰ কথা ইয়াত কোৱা হোৱা নাই। আল হালৱা আৰবীত সকলো ধৰণৰ মিঠা বস্তুক কয়। তো এই ভণ্ডজনে এই হাদিছটোৰ পৰা ইস্তেদলাল কৰিছে, যেহেতু আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে মিঠা বস্তু ভাল পাইছিলে, গতিকে আমি শবে বাৰাতত হালৱা ৰুটি বনাই মানুহক, দুখীয়া মানুহক খুৱাব লাগে আৰু সুন্নত বুলি ভাবি পেলাই খুৱাব লাগে। পাৰিলে হালৱা ৰুটিৰ ব্যৱস্থা কৰিব ঘৰত। তাৰি শৰীফ 5431 নম্বৰ হাদিছৰ মাজত আছে কানা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইউহিব্বুল হালৱা ওয়াল আছাল। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম হালৱা আৰু মৌ পছন্দ কৰিছিল। তো শবে বাৰাতত বিশেষকৈ ৰুটি, বিশেষকৈ হালৱাৰ ব্যৱস্থা কৰি আবা মাসাকিনক সদকা কৰিব, নিজৰ পা পৰিয়াল লৈ খাব। আলহামদুলিল্লাহ, নবী করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত ভাবি খাব। আলহামদুলিল্লাহ, আল্লাহ রাব্বুল আলামিন আপোনাক সওয়াব দিব। যিসকলে হালৱা ৰুটি, যিসকলে শবে বাৰাতৰ হালৱা ৰুটিক বেদাত কয়, তেওঁলোক ভণ্ড হয়, তেওঁলোক কোরআন সুন্নাহৰ জ্ঞান নাই, সহিহ বুখাৰীৰ 5431 নম্বৰ হাদিছৰ অস্বীকাৰকাৰী হয়। এই ভণ্ডজনক মই ক'ব বিচাৰোঁ, তেখেতে অকল বুখাৰী শৰীফৰ এই হাদিছটোহে যে বিচাৰি পালে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ পছন্দনীয় খাদ্যটো বহুতেই আছে, সেইসমূহৰ পৰা তেওঁ গাফিল কিয়? সেইসমূহৰ কথা তেওঁ কিয় উল্লেখ কৰা নাই? আবু দাউদ শৰীফৰ 3837 নম্বৰ হাদিছত কোৱা হৈছে ওয়াকানা ইউহিব্বু যুবদা ওয়াত তামৰ। অৰ্থাৎ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে মাখন আৰু খজুৰ পছন্দ কৰিছিলে। ঠিক সেইদৰে মুছলিম শৰীফৰ ইণ্টাৰনেশ্যনেল নাম্বাৰিঙৰ মতে 2041 নম্বৰ হাদিছ, এই হাদিছটোত বৰ্ণনাকাৰীজনে কৈছে যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামক এবাৰ এজন ব্যক্তিয়ে দাৱত দিলে। তাৰপিছত হযৰত আনাস ৰাদিয়াল্লাহু তাআলা আনহু কৈছে ফাৰাআইতু ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম ইয়াতাতাব্বাউ দুব্বাআ মিন হাৱালি আস-সাহফাতি। অৰ্থাৎ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামক যিটো পাত্ৰত খানা দিয়া হৈছিলে, তো তেখেতে সেই পাত্ৰটোৰ কিনাৰৰ পৰা জাতিলাও বিচাৰি বিচাৰি খাইছিলে। অৰ্থাৎ আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামৰ লাও খুব প্ৰিয় আছিলে। ঠিক সেইদৰে সুনান ইবনে মাজাহ নামৰ হাদিছৰ কিতাবত 3319 নম্বৰ হাদিছত আছে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে কৈছে ইতাদিমু বিজাইত ওয়াদহিনু বিহ ফাইন্নাহু মিন শাজারাতিন মুবারাকাহ। অৰ্থাৎ আল্লাহৰ নবীয়ে কৈছে যে তোমালোকে জৈতুনৰ তেল খোৱাৰ কাৰণে ব্যৱহাৰ কৰিবা আৰু ইয়াৰ উপৰিও বাহ্যিকভাৱেও ইয়াক তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। অৰ্থাৎ মূৰত চুলিত লগাবৰ বাবে বা শৰীৰত মাছাজ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আল্লাহৰ নবীয়ে নিৰ্দেশ দিছে। আৰু ইয়াৰ পিছত আল্লাহৰ নবীয়ে কৈছে যিহেতু জৈতুনৰ তেল এক পবিত্ৰ গছ আৰু এক মুবাৰক গছৰ পৰা সংগ্ৰহ কৰা হয়। তো এই উদাহৰণ দিয়া হাদিছসমূহ শুনোৱাৰ উদ্দেশ্য হ'ল যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে কেৱল মিঠা বস্তু আৰু মৌজুলেই ভাল পোৱা নাছিল, আৰু বহু অসংখ্য বস্তু আছে যিবিলাক হাদিছত উল্লেখ আছে। তো বেৰেলভিবিলাক আৰু এই ভণ্ডজনৰ যিটো ক্ৰাইটেৰিয়া যে শবে বাৰাতত আমি হালৱা খাব লাগে কাৰণ আল্লাহৰ নবীয়ে হালৱা পছন্দ কৰিছিলে, যদি হালৱা খোৱাৰ শবে বাৰাতত এইটোৱে ক্ৰাইটেৰিয়া হয়, তেনেহ'লে তোমালোকে এইটো নোকোৱা কেলে যে আল্লাহৰ নবীয়ে পানীলাও খাই ভাল পাইছিলে, গতিকে আপোনালোকে শবে বাৰাতত পানীলাওৰ বেলেগ বেলেগ ডিছ বনাওক আৰু মানুহক খুৱাওক। তোমালোকে এইটো কিয় নোকোৱা যে আল্লাহৰ নবীয়ে মাখন খাই ভাল পাইছিলে, আল্লাহৰ নবীয়ে খজুৰ খাই ভাল পাইছিলে, গতিকে আপোনালোকে শবে বাৰাতত মাখন খাওক, খজুৰ খাওক। ঠিক সেইদৰে আল্লাহৰ নবীয়ে জৈতুনৰ তেল ব্যৱহাৰ কৰিবলৈ কৈছে, গতিকে আপোনালোকে শবে বাৰাতত যিমানবিলাক খাদ্য বনায় সকলোবিলাক খাদ্য জৈতুনৰ তেলেৰে বনাব। কেৱল মাত্ৰ ৰুটি হালৱাৰ কথাহে কিয় কোৱা? এইখিনি কথা কিয় নাই কোৱা? আৰুতো বহুত বস্তু আল্লাহৰ নবীৰ প্ৰিয় খাদ্যসমূহ হাদিছত বৰ্ণনা কৰা হৈছে, তো সেইখিনি তোমালোকে কিহৰ কাৰণে নোকোৱা? অকল যে মাত্ৰ বুখাৰী শৰীফৰ এটা হাদিছ লৈ ল'লা। আৰু এই ভণ্ডজনক মোৰ চেলেঞ্জ হয়, কোনজন বিখ্যাত আৰু প্ৰখ্যাত আৰু মকবুল মুহাদ্দিছে বুখাৰী শৰীফৰ এই হাদিছৰ ব্যাখ্যাত এনেকৈ কৈছে যে মকবুল ৰাতিসমূহত বা মকবুল দিনসমূহত আপোনালোকে হালৱা ৰুটি বনাই পেলাই খাব, কাৰণ আল্লাহৰ নবীয়ে মিঠা বস্তু ভাল পাইছিলে। আৰু যদি ফজিলতৰ ৰাতিসমূহত বা ফজিলতৰ দিনসমূহত ৰুটি হালৱা খোৱা এটা ভাল কাম হয়, তেনেহ'লে কেৱল মাত্ৰ শবে বাৰাততে কিয়? জুমাৰ দিনটোৰ ক্ষেত্ৰতো হাদিছত বহুত ফজাইল বয়ান কৰা হৈছে। ঠিক সেইদৰে ৰমাজানৰ গোটেই মাহটোৰ ফজিলত আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লামে বয়ান কৰিছে। তো তোমালোকে অকল যে শবে বাৰাততহে হালৱা ৰুটি খোৱা, জুমাৰ দিনাখন হালৱা ৰুটি খুৱাবলৈ কেলে নোকোৱা? বা ৰমাজানৰ মাহত হালৱা ৰুটি মানুহক খুৱাবলৈ কেলে নোকোৱা? আজিৰ শিক্ষিত প্ৰজন্মই ভালদৰে এই ভণ্ডামিবিলাক বুজি পাইছে আৰু ভালদৰে উপলব্ধি কৰিছে
যে এই ভণ্ডবিলাকৰ নজৰ কেৱল আৰু এওঁলোকৰ উদ্দেশ্য কেৱল নিজৰ পেট আৰু নিজৰ জেব ভৰি থাকিলে হৈ গ'ল। আৰু নিজৰ পেট ভৰাবৰ কাৰণে আৰু নিজৰ জেব গৰম কৰিবৰ কাৰণে এওঁলোকে হাদিছৰ মিছা ইণ্টাৰপ্ৰিটেশ্যন কৰিব, গলত ব্যাখ্যা কৰিব আৰু মিছা হাদিছ বনাই বনাই মানুহক ক'ব। গতিকে এইবিলাক বিদআতিৰ পৰা আমি বাচি থাকিব লাগে আৰু এই ৰাতিবিলাকত খোৱাৰ খাদ্যৰ ব্যঞ্জনতকৈ বেছি আমি ইবাদততহে ফ'কাছ কৰিব লাগে। মহিলাসকলক আজৰি কৰি দিয়ক আল্লাহৰ ইবাদত কৰিবৰ কাৰণে। মহিলাসকলক আপুনি বিভিন্ন ধৰণৰ 12টামান ব্যঞ্জন বনাই তেওঁলোকক সেইবিলাকত বিজি ৰাখি এই মুবাৰক দিন বা মুবাৰক ৰাতিবিলাকৰ ফজিলতৰ পৰা তেওঁলোকক বঞ্চিত নকৰিব। তেওঁলোকক আল্লাহৰ ৱাস্তে ইবাদত কৰিবৰ কাৰণে আজৰি কৰি দিয়ক। আৰু এই ৰাতিটোত কোনো বিশেষ ধৰণৰ ইবাদত নাই। শৰীয়তে এনেকুৱা কোনো কোৱা নাই যে আপুনি এই ৰাতিটোত ইমান কেইৰাকাত নামাজ পঢ়িব লাগিব, এইটো সূৰা প্ৰথম ৰাকাতত পঢ়িব লাগিব, এনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই। আপোনাৰ ইচ্ছা অনুযায়ী আপুনি যি পাৰে আপুনি ইবাদত কৰক, কোৰআন তিলাৱত কৰক, আল্লাহৰ নাম স্মৰণ কৰক, সমগ্ৰ উম্মতে মুছলিমাহৰ কাৰণে, নিজৰ পৰিয়ালবৰ্গৰ কাৰণে দোৱা কৰক, ৰহমতৰ দোৱা কৰক, বৰকতৰ দোৱা কৰক আৰু মগফিৰতৰ দোৱা কৰক। আৰু এই ৰাতি মছজিদত গৈ পেলাই জামাতবন্দী হৈ পেলাই যাতে কোনো আয়োজন নকৰে ইবাদতৰ। আৰু এই ৰাতি সম্পৰ্কে হাদিছৰ কিতাপসমূহত কি আহিছে আৰু এই সম্পৰ্কে তথ্যগত এটা অলৰেডি ভিডিঅ' বনোৱা হৈ গ'ল। ইচ্ছুক ব্যক্তিসকলে মই ইয়াৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আপোনালোকে সেই ভিডিঅ'টো চাই ল'লে এই সম্পৰ্কে বিস্তাৰিত আলোচনা পাই যাব। আল্লাহ তাবাৰাক ওয়া তাআলাই এই মুবাৰক ৰাতিটোত শৰীয়ত সন্মতভাৱে অৰ্থাৎ আল্লাহ আৰু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে যিখিনি আমাক কৰিবলৈ কৈ থৈ গৈছে আৰু সাহাবাই কেৰামসকলে আমল কৰি পেলাই যিখিনি আমাক দেখুৱাই থৈ গৈছে, তেওঁলোকৰ সেই আমলসমূহৰ পদানুকৰণ কৰি আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক। আৰু মানুহে বনোৱা বিশেষকৈ বিদআতি আৰু ভণ্ডবিলাকে বনোৱা সকলো ধৰণৰ বিদআত আৰু ৰচুমাতৰ পৰা বাচি আল্লাহক ৰাজি কৰাৰ তৌফিক দান কৰক। আকুলু কাউলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।